প্ৰথমে আমি জানি লওঁ আহক ভাৱ সম্প্ৰসাৰণ মানে কি? কোনো বাক্যত বা কথাত অন্তৰ্নিহিত হৈ থকা ভাৱসমূহ সহজ সৰল আৰু মধুৰ ৰূপত প্ৰকাশ কৰাই হৈছে ভাৱ সম্প্ৰসাৰণ কৰা। উদাহৰণস্বৰূপে অতি ভক্তি চোৰৰ লক্ষণ। প্ৰত্যেকটো বস্তুৰে নিৰ্দিষ্ট এটা সীমা আছে। এই সীমা অতিক্ৰম কৰিলে আমাৰ অপকাৰ হয় বা আমাৰ হানি হয়। খাদ্য আমাৰ স্বাস্থ্যৰ বাবে ভাল। কিন্তু এই খাদ্য যদি আমি অধিক পৰিমাণে খাওঁ আমাৰ শৰীৰত অপকাৰহে কৰিব। আৰু ঠিক তেনেদৰে আমাৰ সমাজত কিছুমান ব্যক্তি আছে যি সৎ হোৱাৰ অভিনয় কৰে, অৰ্থাৎ সৎ ব্যক্তিৰ যিখিনি গুণ থাকে তাতকৈ তেওঁলোকৰ অধিক পৰিমাণৰ সৎ গুণ থাকে। তেওঁলোকৰ মূল উদ্দেশ্য হৈছে যে আমাক অপকাৰ কৰা বা আমাক হানি কৰা। সেই উদ্দেশ্যেৰেহে তেওঁলোকৰ এই সৎ হোৱাৰ গুণবিলাক দেখায়। সেইকাৰণে যিকোনো বস্তুৰে সীমাতকে অতিক্ৰম কৰা দেখা পালে, হয়তো খাদ্যই যদি হয়, খাদ্য যদি অধিক পৰিমাণে খাওঁ আমাৰ শৰীৰত অপকাৰ কৰিব। ঠিক তেনেদৰে যদি আমাৰ এজন ব্যক্তিৰ যিখিনি সৎগুণ থাকিব লাগে তাতকৈ অধিক সৎগুণ থাকে, সেইসকলক অতি ভক্তি চোৰৰ লক্ষণ বুলিহে কোৱা হয়। আৰু তেনে ব্যক্তিৰ পৰা আমি সাৱধানে থকাটো উচিত।